হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বিবাহবাসত আবদ্ধ হ'ল জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা জনপ্ৰিয় অভিনেতা মোহন অৰ্থাৎ দীপজ্যোতি কেওট। এক নতুন অধ্যায় পাতনি মেলিলে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে। মোহন অৰ্থাৎ দীপজ্যোতি কেওটে সখী ৰূপত দেখা পোৱা গৈছিল বেহাৰবাৰী ধাৰাবাহিকত ৰাকেশ আৰু লুটুকনক। জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে জানিব দিয়া অনুসৰি তেওঁলোকৰ এই বিয়াখন প্ৰেম বিবাহ নহয়। পৰিয়ালৰ লোকে মিলি কইনা পচন্দ কৰাৰ পাছতহে এই বিয়া সম্পন্ন হয়। লগতে জনপ্ৰিয় অভিনেতাজনে কয় যে মাত্ৰ 2 মাহৰ ভিতৰতে তেওঁলোকৰ বিয়া হৈছিল। মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ বিয়াখনক লৈ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই কি বুলি ক'লে শুনি লওঁ আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। খুব ভাল লাগিছে আমাৰ এই অৱশেষত বিয়াখনলৈ আগবাঢ়িলে। এই গৃহবাসী হ'ল, তাত পানী ঢালিলে ৰাইজে অলপ মৰম আশীৰ্বাদ দিব, দাম্পত্য জীৱন ভাল হওক। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদক